2026 বছৰটো আপোনালোকৰ কেনেকুৱা হ'ব অৰ্থাৎ ড্ৰাইভাৰ 1 পৰা ড্ৰাইভাৰ 9 লৈকে প্ৰতিটো নাম্বাৰৰ এগেইনষ্টত কেনেকুৱা হ'ব কেনেকুৱা ৰিয়েকশ্যন হ'ব কি ধৰণৰ ফলাফল লাভ কৰিব সকলোখিনি কথা আমি আলোচনা কৰিম বাট আজিৰ ভিডিঅ'ৰ যোগেদি আমি ডিছকাছ কৰিম নাম্বাৰ 1 2 and 3 অৰ্থাৎ ড্ৰাইভাৰ 1 2 আৰু 3 বিষয়ে কেনেকুৱা হ'ব আপোনালোকৰ অনাগত বছৰটো 2026 চনটো বাট 26 চনটো আচলতে কি হয় 2 + 2 + 6 = 10 অৰ্থাৎ সিঙ্গল ডিজিটত আহিব নাম্বাৰ 1 অৰ্থাৎ নাম্বাৰ 1ক ৰিপ্ৰেজেন্ট কৰে কোনে ডিনোট কৰে একচুয়ালি সূৰ্যদেৱ রোলিং প্লেনেট হৈছে সূৰ্যদেৱ সান ডিনোট কৰে নাম্বাৰ 1ৰ এগেইনষ্টত সো কেনে ধৰণে আপোনালোকক অপাৰেট কৰিব কি দিব বা কি নিব সকলোখিনি কথা আমি আলোচনা কৰিম ভিডিঅ'টোৰ যোগেদি নাম্বাৰ 1 অৰ্থাৎ ড্ৰাইভাৰ 1 2 3 এই তিনিটা নাম্বাৰৰ বিষয়ে ডিসকাস কৰিম ভিডিঅ'টোৰ যোগেদি মই বিশ্বাস আপোনালোকে ভাল পাব আৰু উপকৃত হ'ব তেন্তে আহক আৰম্ভ কৰোঁ ড্ৰাইভাৰ 1 অৰ্থাৎ ড্ৰাইভাৰ 1 মানে হৈছে যিসকল ব্যক্তিৰ জন্ম তাৰিখ 1 10 19 আৰু 28 তাৰিখে তেওঁলোকৰ হৈছে ড্ৰাইভাৰ 1 তেওঁলোকৰ কাৰণে কেনেকুৱা হ'ব এই 2026 চনটো কেনেকুৱা হ'ব অনাগত 26 চনটো অৰ্থাৎ কি হৈছে কথাটো ইয়াতে 2026 ইকুৱেল টু যেটো 1 সানে ৰিপ্ৰেজেন্ট কৰিছে সূৰ্যদেৱ আহিছে আপোনালোকৰ জীৱনলৈ যিসকল ড্ৰাইভাৰ 1 তেওঁলোকৰ জীৱনত তেওঁলোকক যেটো সূৰ্যদেৱে অপাৰেট কৰে তেওঁলোকৰ ড্ৰাইভাৰ 1 1 10 19 আৰু 28 তাৰিখে জন্ম হোৱা ব্যক্তিসকলৰ গতিকে সূৰ্যদেৱৰ ঘৰলৈ আপোনালোকৰ ৰোলিং প্লেনেট হৈছে সূৰ্যদেৱ গতিকে তেওঁলোকৰ ঘৰলৈ আহিছে সূৰ্যদেৱ কি হ'ব পাৰে দুজন ৰজা একেলগে অল প্লেনেটৰ অধিকাৰী তেখেতৰ যেটো ৰজা গোটেই প্লেনেটৰ ৰজা গতিকে অবভিয়াসলি ভাল হ'ব নতুন অপৰচুনিটি আনিছে নতুন আশা আনিছে নতুন এনাৰ্জি আনিছে নতুন উৎসাহ আনিছে যিসকল ব্যক্তিৰ এক সংখ্যাৰ ড্ৰাইভাৰ সংখ্যাৰ ব্যক্তিসকলৰ কামবোৰ হোৱা নাছিল যিবিলাক বহুত দিন পেন্ডিং হৈ আছিল যিসকল ব্যৱসায়ত কোনো ধৰণৰ উন্নতি হোৱা নাছিল বা প্ৰগ্ৰেছ হোৱা নাছিল তেওঁলোকৰ কাৰণে নতুন দিনৰ সূচনা হ'ব নতুন যুগৰ সূচনা হোৱাৰ সম্ভাৱনা তীব্ৰ হিচাপে আহিব কিয়নো নিউ অপৰচুনিটি গেইন হ'ব নতুন এনাৰ্জি যেটো লৈ আহিব নতুন সূৰ্যোদয় হ'ব সকলো ফালৰ পৰা নাম্বাৰ 1 যেটো ব্যক্তিসকলৰ জীৱনত ভাল হোৱাৰ সম্ভাৱনাই তীব্ৰ কিয়নো তেওঁলোকৰ জীৱনলৈ যেটো এটা বছৰৰ কাৰণে আহিব সূৰ্যদেৱ তেওঁলোকৰ ঘৰত এক বছৰ দিন তেওঁলোকৰ লগত থাকিব যিখিনি তেওঁলোকক দিব লাগে তেওঁ সম্পূৰ্ণ গ্ৰহাধিপতি গতিকে অল প্লেনেটৰ ৰজা তেওঁৰ হাতত বহুতখিনি অপৰচুনিটি আছে কমিউনিকেশ্যন স্কিল আছে গতিকে সকলোখিনি দিব বিশেষকৈ যিসকল ব্যক্তি কোনোবা উন্নতি হোৱা নাই জবত যিসকল ব্যক্তি আছে তেওঁলোকৰ যদি কিবা কাৰণে প্ৰমোশন হোৱা নাই বা কোনোবা ক্ষেত্ৰত তেওঁলোকে ফিল্ডত ভালকৈ কাম কৰিব পৰা নাছিলে এইটো এটা সোণালী সুযোগ আপোনালোকৰ জীৱনলৈ আহিব অপৰচুনিটি আপোনালোকে কেতিয়াও এৰি নিদিব অৰ্থাৎ কামত মনে প্ৰাণে লাগি আগবাঢ়ি যাওক যিসকলে ব্যৱসায় কৰি আছে ব্যৱসায়িক দিশত যদি ভালকৈ প্ৰগ্ৰেছ কৰিব পাৰে তেওঁলোকৰ ব্যৱসায়িক দিশত খুব সুন্দৰকৈ তেওঁলোকে আগবাঢ়ি যাব নতুন যদি কিবা প্লেন আহিছে নতুন যদি অপৰচুনিটি আপোনালোকে পাইছে তেতিয়াহ'লে ইমপ্লিমেণ্ট কৰিবলৈ কাৰণে অহা বছৰটো আপোনালোকৰ কাৰণে অতিকে সুন্দৰ দিন 2026 চনৰ অপৰচুনিটি আপোনালোকে জাষ্ট প্লেন ইমপ্লিমেণ্ট কৰক আৰু আগবাঢ়ি যাওক যিসকল ব্যক্তি বিশেষকৈ আপোনালোকৰ ব্যৱসায়ৰ লগত জড়িত লাক্সাৰি গ্ল্যামাৰৰ লগত জড়িত টুৰ এণ্ড ট্ৰেভেলছৰ লগত জড়িত হোটেল ইণ্ডাষ্ট্ৰীৰ লগত জড়িত ৰেষ্টুৰেণ্টৰ লগত জড়িত গতিকে পলিটিক্সৰ লগত জড়িত এনেকুৱা দিশসমূহৰ লগত যিসকল ব্যক্তি জড়িত আছে তেওঁলোকৰ জীৱনত উন্নতিৰ নতুন এটা আশাই দেখা দিছে আৰু নতুন গতিৰে আপোনালোক আগবাঢ়ি সফলতাৰ দিশেৰে আগবাঢ়ি যাব পাৰিব মানে এটা কথা মনত ৰাখিব যে এক সংখ্যাই যিসকল ব্যক্তিক ৰোলিং কৰে এটা সূৰ্যদেৱে যিসকল ৰোলিং কৰে তেওঁলোকে খালি এটা কামেই কৰিব লাগে কি ৰাতিপুৱা গা পা ধুই সূৰ্যদেৱক প্ৰণাম কৰিব লাগে অৰ্থাৎ সূৰ্যক জল প্ৰদান কৰিলে তেওঁলোকৰ জীৱনত বহুতখিনি বাধা আঁতৰি নতুন দিশৰ সূচনা হৈ বহুত সুন্দৰভাৱে তেওঁলোকে আগবাঢ়ি যাব পাৰে আৰু এই বছৰটোৱে অনাগত দিনত এটা সুন্দৰ হওক তাৰে কামনাৰে শুভেচ্ছা থাকিল এতিয়া নাম্বাৰ 2 অৰ্থাৎ ড্ৰাইভাৰ 2 যিসকল ব্যক্তিৰ জন্ম তাৰিখ 2 11 20 and 29 তেওঁলোকৰ হৈছে ড্ৰাইভাৰ 2 অৰ্থাৎ মুন ৰোলিং প্লেনেট হৈছে মুন আৰু যদি চাও ৰজা ইফালে নাম্বাৰ 1 আৰু আহিব 2 হৈছে ৰাণী আমি তেনেদৰে যদি ব্যাখ্যা কৰোঁ তেতিয়ালে ৰাণীৰ ঘৰলৈ কোন আহিব ৰজা আহিব বহুত গিফ্ট লৈ আহিব যিসকল ব্যক্তিৰ জন্ম তাৰিখ 2 11 20 and 29 তেওঁলোকৰ জীৱনলৈ যেহেতু এটা বছৰৰ কাৰণে আহিব ৰজা নাম্বাৰ 1 আহিব সূৰ্যদেৱ আহিব তেওঁলোকৰ যেহেতু ৰাণীৰ ঘৰলৈ আহিব 2 যেহেতু মুন চন্দ্ৰমা আমি ৰাণী হিচাপে যদি আমি এটা বিবেচনা কৰোঁ তেতিয়ালে কি হ'ব 2 ঘৰলৈ আহিব কোন ৰজা আহিব নাম্বাৰ 1 আহিব আৰু বহুতখিনি আপোনালোকৰ কাৰণে অপৰচুনিটি ক্ৰিয়েট কৰিব যিসকল বিবাহিত ব্যক্তি ধৰক বিবাহৰ উপযোগী কোনো অফাৰ হোৱা নাছিল বা
তেনেধৰণে বিৰাট বাধা আহি আছিল তেওঁলোকৰ কাৰণে এটা বিৰাট ভাল দিন বুলি ক'লেও ভুল কোৱা নহয়। প্ৰেমৰ ক্ষেত্ৰত যদি কোনোবাই বাধা পাই আছিল, কাৰোবাৰ যদি পাৰ্টনাৰশ্বিপৰ ক্ষেত্ৰত পাৰ্টনাৰ কিবা খেলি মেলি পাই আছিল, বা কাৰোবাৰ যদি ৰিলেশ্যনশ্বিপ যদি নতুন এটা মৰ্যাদা দিয়াৰ ক্ষেত্ৰত আগবাঢ়িব বিচাৰিছিল, অৰ্থাৎ পথ সুগম হোৱা নাছিল, তেওঁলোকৰ কাৰণে অতিকে ভাল দিন হিচাপে বিবেচিত হ'ব এই বছৰটো 2026 চনৰ বছৰটো, যিহেতু নাম্বাৰ 1-এ ফুল ছাপোৰ্ট কৰিব আপোনালোকৰ এই ক্ষেত্ৰত আগবাঢ়ি যাবৰ কাৰণে। খালি লগতে থাকিব কি যিসকল ব্যক্তিয়ে পানীৰ লগত জড়িত বা গাখীৰৰ লগত জড়িত বা চুইট শ্বপৰ লগত জড়িত কিবা যদি কাম কৰে, ডান্সিং, মিউজিক বা কোনোবা হিউমেন ৰিচোৰ্চৰ লগত জড়িত কিবা কাম, কাউন্সিলিঙৰ লগত জড়িত যদি কিবা কাম কোনোবাই ব্যক্তিগতভাৱে আছে, পেছাগতভাৱে কৰি আছে, বা কোনোবাই ডিজিটেল মাৰ্কেটিঙৰ লগত জড়িত যদি কিবা কাম কৰিছে, তেওঁলোকৰ কিন্তু উন্নতি হোৱাৰ খুব সুন্দৰ পথ আছে, খুব সুন্দৰ অপৰচুনিটি আছে, তেওঁলোকে আগবাঢ়ি যাব পাৰিব। খালি কথাটো হৈছে কি মনৰ এটা বিশেষ কেৰেক্টাৰিটিক্স হৈছে, যিসকল ব্যক্তি দুইটাৰ অপাৰিত হয় তেওঁলোকে চন্দ্ৰমা যিহেতু এচেণ্ডিং আৰু ডিচেণ্ডিং মুডত থাকে, গতিকে তেওঁলোকৰ এনাৰ্জি লেভেলটো এচেণ্ডিং আৰু ডিচেণ্ডিং মুডত থাকে। মনটো কেতিয়াবা উৎসাহ থাকিব, কেতিয়াবা অকণমান ডাউন হৈ থাকে। গতিকে এলাহ ভাৱটো ত্যাগ কৰি আৰু খুব হাৰ্ড ৱৰ্ক কৰিলে তেওঁলোকৰ জীৱনত যিটো এচিভ কৰিব বিচাৰিছে, এচিভ কৰাৰ সম্ভাৱনা তীব্ৰ আছে 2026 চনটো। বা তেওঁলোকে কৰিব কি, এটা কাম তেওঁলোকে কৰিলে বিশেষভাৱে সুফল পাব, সেইটো হৈছে ড্ৰিংক মোৰ এণ্ড মোৰ ৱাটাৰ ইন চিলভাৰ গ্লাছ। চিলভাৰ গ্লাছত খালি তেওঁলোকে পানী খাবলৈ ট্ৰাই কৰক, যিমান পাৰে সিমান ড্ৰিংক মোৰ এণ্ড মোৰ ৱাটাৰ ইন দ্য চিলভাৰ গ্লাছ। ডেফিনেটলি তেওঁলোকে এটা গুড ৰিজাল্ট পাব 2026 চনত। এতিয়া আমি ড্ৰাইভাৰ 3, অৰ্থাৎ যিসকল ব্যক্তি জন্ম তাৰিখ 3, 12, 21 আৰু 30 তাৰিখে তেওঁলোকৰ যিহেতু ড্ৰাইভাৰ 3 ৰিপ্ৰেজেণ্ট কোনে কৰে, গুৰু জুপিটাৰে যিহেতু তেওঁলোকৰ জীৱনটো অপাৰেট কৰিছে, জীৱনটো তেওঁলোকক পৰিচালনা কৰিছে। গতিকে জুপিটাৰ ঘৰলৈ কোনে আহিব, সূৰ্যদেৱ আহিব, ৰজা আহিব। ৰজাই যেতিয়া কাৰোবাৰ ওচৰত কেতিয়াবা কিবা কামত যদি সহায় বিচাৰে বা কাৰোবাৰ পৰা উপদেশ ল'ব লগা হয়, কাৰ পৰা লৈ, জুপিটাৰৰ পৰাই অভিয়াছলি ল'ব। তেওঁলোকে প্ৰথম মাতিব, তেওঁক সুধিব কি কি কৰিব লগা থাকে। গতিকে এতিয়া গুৰুৰ ঘৰলৈ যিহেতু ৰজা আহিছে, অভিয়াছলি ভেৰি গুড নিউজ। কিন্তু দুইজনে যিহেতু কথোপকথন হ'ব, যিখিনি সময় একেলগে থাকিব, বহুতখিনি নতুন পোহৰৰ সন্ধান দিব, নতুন জ্ঞানৰ সন্ধান দিব। যিহেতু নাম্বাৰ 3 ব্যক্তিসকলে যিটো ক্ৰিয়েটিভ ছেক্টৰৰ লগত জড়িত, এডুকেশ্যনৰ লগত জড়িত, জুপিটাৰে যিহেতু গোটেইখিনি জ্ঞানৰ বা নলেজৰ ভাণ্ডাৰ হয়। গতিকে যিসকল ব্যক্তি এডুকেশ্যনৰ লগত জড়িত হৈ আছে, কাউন্সিলিঙৰ লগত জড়িত হৈ আছে, ক্ৰিয়েটিভিটি ছেক্টৰৰ লগত জড়িত হৈ আছে, তেওঁলোকে নিশ্চয় সুফল পাব, নতুন পথৰ সন্ধান পাব, নতুনকৈ কিবা এটা ষ্টাৰ্ট কৰিব পাৰিব। বাট এটাই কথা হয়, 3 সংখ্যাৰ ব্যক্তিসকলৰ দেখা যায় এটা বিশেষ বৈশিষ্ট্য যে তেওঁলোকে কিবা এটা কাম খুব সুন্দৰভাৱে তেওঁলোকে ষ্টাৰ্ট কৰে, বাট কণ্টিনিউটি মেইনটেইন কৰিব নোৱাৰে। আৰু জ্ঞান বেছি হোৱাৰ কাৰণে মাজে মাজে ইগ' ভাৱ এটাও আহে। গতিকে কি হয়, আপোনালোকে ইগ'টো অলপ পৰিহাৰ কৰিব লাগিব, লগতে কৰিব লাগিব তেওঁলোক যিহেতু গুড ষ্টাৰ্টাৰ হয়, বাট বেড ফিনিচাৰ বুলি ক'লেও ভুল কোৱা নহয়। তেওঁলোকে কামটো খুব সুন্দৰভাৱে একেটা গতিত শেষৰ পৰ্যায়লৈকে লৈ যোৱাত কেতিয়াও সক্ষম নোহোৱা যেন মানে পৰিলক্ষিত হয়। সেইকাৰণে তেওঁলোকে খুব নিষ্ঠাৰে যেতিয়া কামত আগবাঢ়ি যাব, যিকোনো কামতে তেওঁলোকে সফলতাৰ দিশে আগবাঢ়িব। বিশেষকৈ শিক্ষাৰ লগত জড়িত, এডুকেশ্যনৰ লগত জড়িত, হিলিং ছেক্টৰৰ লগত জড়িত, কাউন্সিলিঙৰ লগত জড়িত বা ৰিচাৰ্চ ৰিলেটেড কামৰ লগত জড়িত, এনেকুৱা যদি কামৰ লগত জড়িত ব্যক্তিসকলে এই বছৰটো 2026 চনৰ বছৰটোত খুব সুন্দৰভাৱে তেওঁলোকে ফলাফল পাবলৈ সক্ষম হ'ব। বাট এটা কথা ঠিক, যিসকল ব্যক্তিক ৰুলিং প্লেনেট 3 অৰ্থাৎ ড্ৰাইভাৰ 3, তেওঁলোকে যিমান পৰা যায় সিমান আচলতে পৰাপক্ষত একেবাৰেও যদি নন ভেজ আৰু লিকাৰ পৰা আঁতৰি থাকে, খুব সুফল পাব। এইটো কিন্তু 100% নিশ্চিত। আৰু লগতে তেওঁলোকে ত্যাগ কৰিব কি, বগা ৰংটোৰ পৰা আঁতৰি থাকিব। বছ এই মোটামুটি এইকেইটা কথা যদি মানি আপোনালোকে কাম কৰে, সপোনবোৰ যদি বাস্তৱত ৰূপায়িত কৰিবলৈ যত্ন কৰি অনাগত বছৰ 2026 চনটো বিৰাটেই ভাল বছৰ আপোনালোকৰ কাৰণে। নিশ্চয় আপোনালোকৰ মংগল হ'ব আৰু আগবাঢ়ি যাব পাৰিব, আৰু সফলতাৰ দিশত আপোনালোকে নিশ্চয় খুব সুন্দৰ গতিৰে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। তো বন্ধুসকল, আজি আমি ডিছকাছ কৰিলোঁ নাম্বাৰ 1, 2 আৰু 3, ড্ৰাইভাৰ 1, 2 আৰু 3, এই 3টা ড্ৰাইভাৰ কেনেকুৱা হ'ব, এই 3টা নাম্বাৰ কেনেকৈ ছাপোৰ্ট কৰিব 2026 চনক, সেই বিষয়ে আমি ডিছকাছ কৰিলোঁ। নেক্সট ভিডিঅ'ত আমি ডিছকাছ কৰিম 4, 5, 6। গতিকে মোৰ বিশ্বাস বন্ধুসকল আপোনালোকে ভাল পাইছে, আৰু যদি সঁচাকৈ ভাল পাইছে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিব আৰু আমাক উৎসাহিত কৰিব। পুনৰ লগ পোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতি। থেংক ইউ ফৰ লাভ ইউ। বাই বাই, টেক কেয়াৰ।